ভোগালীৰ প্ৰাক মুহূৰ্তত হোজাই পথ সজাগতা অভিযান উৎসৱৰ নামত ৰাজপথত সন্ত্ৰাস চলোৱা চালকৰ বিৰুদ্ধে সজাগতা অভিযান আৰম্ভ কৰিলে হোজাই জিলাৰ পৰিবহণ বিভাগে প্ৰায় 15 কিলোমিটাৰ জোৰা বাইক ৰেলীত কেইবাশ শতাধিক বাইক চালকে অংশগ্ৰহণ কৰে প্ৰতিখন বাহনত বেনাৰ লগাই ৰাইজক সজাগ কৰাৰ প্ৰয়াস জিলা পৰিবহণ বিভাগৰ হোজাই জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী আৰু বিধায়ক ৰামকৃষ্ণ ঘোষে ফ্লেগ অফ কৰি শুভাৰম্ভ কৰে বাইক ৰেলীটো শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী অপৰাধ নিয়ন্ত্ৰণ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পল্লৱ তামুলী অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ আৰু জিলা পৰিবহণ বিষয়া সত্যকাম গগৈ পথ সুৰক্ষা জীৱন ৰক্ষা শ্লোগানেৰে আৰম্ভ কৰা হয় এই অভিযানৰ ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি 31 জানুৱাৰীলৈকে চলিব এই সজাগতা অভিযান যান বাহনৰ পঞ্চসূত্ৰ মানি যান বাহন চলাবলৈ আহ্বান পৰিবহণ বিভাগৰ কি এক্সাম অসম চৰকাৰৰ সিপিআই এক্সাম পৰিবহণ বিভাগৰ দে মাতি দিয়া না গুৱাহাটী কেই মিল লাগে কি আছে এক্সিকিউটিভ অফিচাৰ হেৰি হ'বলগীয়া উদ্দিয়া তুমি কি গাড়ী চাৰি কথা কয় যি গাড়ী কথা নদৌৰিব কোনে নদৌৰিব গভৰ্ণমেণ্ট আঁচনি হিচাপে বহুতে গাড়ী আছে হ'ব তাই এনজয় কৰে তাই কাৰণে ভাল গম পাওঁ কিমান মানুহ এক্সিডেণ্ট হয় কিমান মানুহ এক্সিডেণ্ট হোৱাৰ পিছত মোৰ লৈ আহে যে দাদা এইটো দাদা আপুনি পুলিচক কৈ দিয়ক হেলমেটটো পিন্ধা নাই বুলি কিয় নকৰিব মোৰ পাৰ্চনেল অভিজ্ঞতা হৈ গ'ল দ্বিতীয় জিন্দাবাদ জিন্দাবাদ এজনৰতো এক্সিডেণ্ট এনেকুৱা হৈ গ'ল স্পীড লিমিটটো নকমাৰ ফলত তাৰ কি হ'ল ভৰি দুটা কাটিব লাগে ডক্টৰে মোক জনালে যে আপুনি যেনে তেনে 1.5 লাখ টকা দিয়ক তো মই কি কৰিম এতিয়াতো তাৰ ভৰিয়ে কটা যাব মই ক'লো জিন্দগী যাব মোৰ আৰু 1.5 লাখ টকা কি মোৰ চেলাৰীৰ পৰা মই গুগল পে' কৰি দিলোঁ তোমালোকৰ এইটো সমাধান হ'লে কালিৰো পেলালে যাব একদম পেলোৱা মই দুটা মানুহক এৰেষ্ট কৰাম মানে যদি এবাৰ এৰেষ্ট কৰাই দিম এই যে আম সূৰ্যৰ এইটো এৰেষ্ট কৰাই হেলমেটটো পৰিলে মোৰো এবাৰ হৈছিলে মই এবাৰ গাড়ী চলাওঁতে যেহেতু মই সদায় চিট বেল্টটো মই বান্ধি চলো এইটো মই সৰুকালৰ পৰা সেইদিনা গাড়ী 100 কিলোমিটাৰ স্পীডত যাওঁতে হঠাৎ টোপনি আহি গ'ল এইটো সকলোৰে হয় টোপনি অহাৰ পেলাই দিয়া ডোন্ট কম্প্ৰমাইজ উইথ মানে দিস পিপল আৰু দে আৰ ভেৰি মানে কানিং এণ্ড দুষ্ট কাৰণ আজিৰ দিনটো সকলোৱে হিচাপে ল'ব লাগে যে চিট বেল্টটো পিন্ধিব লাগে গাড়ী স্পীড লিমিটটো কমাব লাগে এনে ধৰণৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে আমি আমাৰ হেৰিটো মানে এক্সিডেণ্ট নহয় আৰু তেতিয়া আৰু মা বাপেকৰো চিন্তা নাথাকে সেইকাৰণে মই কওঁ যে আজিৰ দিনটো সকলো সজাগতা বঢ়াই এই পুলিচ প্ৰশাসন সকলোকে মানে এটা হেৰি মানে তেখেতসকল আমাৰ বন্ধু আমাৰ ৰাস্তাত ধৰিছে বুলি এনমি বুলি ভাবিব নালাগে যে আমাক ধৰিছে কিয় ধৰিছে আমাক হেৰি আমাৰ প্ৰেষ্টিজ ইছ্যুৱে যদি ইমান আছে তো কিয় হেলমেটটো পিন্ধিব নালাগে তো আজি সেই হিচাপে দিনটো লৈ আহিছে আমি ইয়াৰ পৰা এটা বাইক ৰেলী কৰিম আৰু মই সকলোকে এপিল কৰিছোঁ আপোনালোকে এইটো কৰ্তব্য হিচাপে পালন কৰক ধন্যবাদ নমস্কাৰ হেৰি ক'ত গ'ল পথ সুৰক্ষা পষেক এইটো পালন কৰি থকা হৈছে গতিকে আমি হোজাই জিলাতো আমাৰ পৰিবহণ বিভাগ আৰু আমাৰ আৰক্ষী বিভাগৰ যেতিয়া সহযোগত আৰু প্ৰশাসন বিভাগৰ সহযোগত আমাৰ এইটো পথ সুৰক্ষা পষেক উপলক্ষে এটা বাইক ৰেলী আজি এটা আয়োজন কৰা হৈছে বাইক ৰেলী হোৱাৰ আগতে আজি আমাৰ মাননীয় বিধায়ক মহোদয় মহোদয় দ্বিতীয় আৰু আমি দৌৰি মই দুদিন ইনজেকশ্যন আৰু এইবিলাক আহ্বান জনাইছোঁ যাতে আমি আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ যেনেকৈ চৰকাৰে বৰ্তমান পথ সুৰক্ষাৰ সম্পৰ্কত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে গতিকে আমি আশা কৰিম যে আগন্তুক দিনত হোজাই জিলাত আমি পথ সুৰক্ষাৰ ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিব পাৰোঁ আৰু হোজাই জিলা যাতে পথ সুৰক্ষাৰ ক্ষেত্ৰত এক আগৰণুৱা জিলা হৈ ভিতৰত তাৰে আহ্বান আমি সমগ্ৰ ৰাজ্যক জনাইছোঁ আমি আশা কৰোঁ এইটো আমি সফল কাম গধূলি মাহজোৰা আমাৰ ৰুট ছেফটি আমি মাহ পালন কৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ অংশ হিচাপে আজি হোজাই টাউনত আমি সকলো স্তৰৰ লোককে লৈ পেলাই আমি পথ সজাগতা আমি সভা পতা হৈছে তাৰ উদ্দেশ্য দুটা হৈছে এটা হৈছে ৰাইজৰ মাজত পথ সজাগতা সৃষ্টি কৰা লগতে যাতে এক্সিডেণ্ট ফ্ৰী আমি এটা জিলা হিচাপে আমি নিজকে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ
এই ক্ষেত্ৰত আমি ইতিমধ্যে বহু সভা সমিতি কৰা হৈছে, স্কুল কলেজবিলাকত এৱাৰনেছ কৰা হৈছে আৰু আজি ইয়াত আমি প্ৰায় সকলক ফ্ৰী হেলমেট দিয়া হৈছে আৰু যিসকল ড্ৰাইভাৰ বা অন্যান্য চালক পৰিচালক আছে তেওঁলোকৰ লগত মত বিনিময় কৰা হৈছে আৰু এটাই চেষ্টা কৰা হৈছে সকলোকে সজাগ কৰা যে পথ সুৰক্ষা অকল চৰকাৰৰ আঁচনি নহয়, ৰাইজৰ আঁচনি। প্ৰত্যেকজন ব্যক্তি যেতিয়া সুৰক্ষিত হ'ব লাগিব তাৰ কাৰণে সজাগ হ'ব লাগিব। পথ সুৰক্ষাৰ দ্বাৰা আমি এখন সুস্থ সবল সমাজ গঢ়ি তুলিব পাৰিম। হোজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।